নমস্কাৰ, কি খবৰ? মই নিৰঞ্জন বৰা। মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। কিন্তু স্বাগতম জনাইছোৱে হয়, কিন্তু আপোনালোকৰ কাৰণে এটা বেয়া খবৰ আছিলে। যিহেতু DME ডাইৰেক্ট মেডিকেল এডুকেশ্যন এক্সামৰ যিহেতু হ'ব, DME থাৰ্ড গ্ৰেডৰ পোষ্টৰ কাৰণে আপোনাৰ 23 জানুৱাৰী মাহমানতে হৈছিলে নেকি এপ্লাই, আৰু ফ'ৰ্থ গ্ৰেডৰ পোষ্টটো আছিলে তাত কিছুমান 8+ লেভেলৰ ফ'ৰ্থ গ্ৰেডৰ পোষ্টটো আছিলে। আৰু আকৌ DME থাৰ্ড গ্ৰেডৰ যিখিনি পোষ্ট আছিলে, এতিয়া জানুৱাৰী মাহত যিহেতু পুনৰ এপ্লাই কাৰণে মুকলি কৰি দিছিলে পোষ্ট বঢ়াই। আৰু এতিয়া যিহেতু মই তেতিয়াই কৈছিলোঁ যে আপোনালোকক DME মেডিকেল বিভাগৰ ফালৰ পৰা আপোনালোকৰ ফ'ৰ্থ গ্ৰেডৰ পোষ্টটো অনলাইন এপ্লাই হয়তো চলিব পাৰে। ইতিমধ্যে মই আগত প্ৰতিটো ভিডিঅ' বনাই আছোঁ এটা এটাকৈ টপিকৰ ওপৰত, প্ৰতিটো কথাৰ ওপৰত। যিহেতু আপোনালোকৰ DME নন টেকনিকেলৰ ফাইনেল এক্সাম ডেট যিহেতু চৰকাৰে ঘোষণা কৰিলে, মুখ্যমন্ত্ৰীয়ে 30 মাৰ্চ তাৰিখে অনুষ্ঠিত হ'ব এই মাহৰে 2025 মাৰ্চ মাহৰ 23 তাৰিখে। এতিয়া ফ'ৰ্থ গ্ৰেডৰ যিখিনি পোষ্টৰ কাৰণে এপ্লাই হৈছিলে, তেতিয়া 23 প্ৰথমতে হৈছিলে এইখিনি পোষ্টত। তাৰ বিভিন্ন ধৰণৰ পোষ্ট আছিলে গ্ৰেড 4 লেভেলৰ। আপোনাৰ নলবাৰী মেডিকেল কলেজৰ আছিলে, কলেজ হস্পিটেলৰ কোকৰাঝাৰ মেডিকেল কলেজ হস্পিটেল, নগাঁও মেডিকেল কলেজ হস্পিটেল অফ ষ্টেট অফ আণ্ডাৰ, মানে গোটেই কেইবাখনো মেডিকেল কলেজৰ পোষ্ট লগ খুৱাই একেলগে DME ফ'ৰ্থ গ্ৰেডত এপ্লাই হৈছিলে। তেতিয়া বহুতো কেণ্ডিডেটে এপ্লাই কৰি থৈছিলে। আপোনালোকে যদিও এপ্লাই কৰা নাই, ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰি দিব। তেওঁলোকৰ যিখিনি ফ'ৰ্থ গ্ৰেড লেভেলৰ পোষ্ট আছিলে, সেই পোষ্টখিনি চৰকাৰ DME এইটো ডাইৰেক্ট আপোনালোকৰ অফিচিয়েলৰ ফালৰ পৰা এখন নটিচ দি দিলে। নটিচখনৰ মতে আপোনালোকৰ মোটামুটি কথাটো কৈছোঁ, আপোনাৰ যিখিনি ভেকেঞ্চি আছিলে গোটেইখিনি কেঞ্চেল কৰি দিলে। তাত যিহেতু নটিচবিলাকত লিখাই থাকে ভেকেঞ্চিখিনি, তেওঁলোকৰ ওপৰতে কথা, কেঞ্চেল কৰোঁ বুলিলেও পাৰে, বা পোষ্ট বঢ়াই দিওঁ বুলিলেও পাৰে, বা পোষ্ট কমাই দিওঁ বুলিলেও পাৰে। সেইবাবে নটিচ এখন দি কৈ দিলে যে আপুনি এইখিনি পোষ্টৰ এতিয়া ইণ্টাৰভিউ নাপাতোঁ আৰু একো নকৰোঁ। আপোনালোকৰ এইটো এপ্লাই হৈছিলে, ইয়াত দি থৈছে ডেটটো 1 তাৰিখ 2 মাহ 2023 নটিচ ওলাইছিলে। 23 চনৰ জানুৱাৰী মাহতে হোৱা পোষ্ট। বহুতে হয়তো আশা কৰি আছিলে এই পোষ্টখিনি এক্সাম দিম বুলি, কিন্তু এই পোষ্টখিনিয়ে কেঞ্চেল কৰি পেলালে। তেওঁলোকৰ চৰকাৰৰ সিদ্ধান্ত, এইটো আমি একো ক'ব পৰা নাযায়। এইবাবে ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰি দিব। ময়ো কৈছিলোঁ প্ৰতিটো ভিডিঅ' আপোনালোকৰ ফ'ৰ্থ গ্ৰেডৰ পোষ্টৰ অনলাইন এপ্লাই চলিব বুলি পুনৰ, কিন্তু এইটো কথা নহ'লগৈ আৰু ভেকেঞ্চিখিনিয়ে কেঞ্চেল কৰি পেলালে। সেইবাবে ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰি দিব। বেলেগ তথ্য নাই, এটা বেয়া খবৰে আছে। চেনেলটো ছাবস্ক্ৰাইব কৰিব, গুৰুত্বপূৰ্ণ এনেধৰণৰ ইনফৰমেশ্যনসমূহ পাই থাকিবৰ বাবে। বহু কেণ্ডিডেটে হয়তো বহুতো মানুহে বহুতখিনি ব্যক্তি আপোনাৰ পঢ়িও আছিলে চাগে এইখিনি ভেকেঞ্চিৰ কাৰণে। এটা বেয়া খবৰ, দুখ লগা খবৰ। শ্বেয়াৰ কৰি দিব। ডেছক্ৰিপশ্যনতে হোৱাটছআপ গ্ৰুপৰ লিংক, টেলিগ্ৰাম চেনেলৰ লিংক আছে, ইনষ্টা ID আছে, ফ'ল' কৰি ৰাখিব। আৰু টেলিগ্ৰামতে এই নটিচখন দি থওঁ, আপোনালোকে নিজেও ভালদৰে পঢ়ি চাই ল'ব পাৰিব। নেক্সট আকৌ এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ' সৈতে আপোনালোকৰ সন্মুখত লগ পোৱাৰ প্ৰতিশ্ৰুতি। আজি এই ভিডিঅ'টোৰ পৰা ইমানতে বিদায় লৈছোঁ। ধন্যবাদ।